নমস্কাৰ আজি আমি তোমালোকৰ সৈতে আলোচনা কৰিব লৈছোঁ ক্লাছ 12ৰ অৰ্থাৎ অসমীয়াৰ বৰগীত লেচনটোৰ পাঠভিত্তিক প্ৰশ্নোত্তৰ শিতান। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাবা। যদি উপকৃত হোৱা নিশ্চয় এটা লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিবা, কাৰণ এই চেনেলত তোমালোকে এনেধৰণৰ ভিডিঅ' পাই থাকিবা আৰু হোম স্ক্ৰীনত নিশ্চয় তোমালোকে নম্বৰ এটা দেখিবলৈ সক্ষম হৈছা। এই নাম্বাৰটোত তোমালোকে মেছেজ কৰিবা যদিহে বিচাৰিছা বিনামূলীয়া MCQ টেষ্ট দিবৰ কাৰণে আৰু পৰীক্ষা প্ৰস্তুতি উন্নত কৰিবৰ কাৰণে, তেনেহ'লে মেছেজ কৰিবা, ঠিক আছে। আৰু লাভান্বিত নিশ্চয় হ'বা, জড়িত হৈ ল'বা আমাৰ হোৱাটছআপ চেনেলত। গতিকে বৰগীত শ্ৰী শ্ৰী মাধৱদেৱ আৰ্হি প্ৰশ্ন আমাক সুধিছে অতি চমু প্ৰশ্ন, প্ৰতিটো প্ৰশ্ন মূল্যাংক 1। এতিয়া চোৱা 1 নম্বৰ প্ৰশ্নটো, য'ত আমাক কৈছে মাধৱদেৱৰ জন্ম ক'ত হৈছিল। ইয়াৰ উত্তৰ হ'ব উত্তৰ লখিমপুৰৰ নাৰায়ণপুৰ অঞ্চলত মাধৱদেৱৰ জন্ম হৈছিল। 2 নম্বৰ প্ৰশ্নটো কৈছে শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম সাক্ষাতক কি বুলি অভিহিত কৰা হয়। ইয়াৰ উত্তৰ হ'ব শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম ঐতিহাসিক সাক্ষাতক মণিকাঞ্চন সংযোগ বুলি অভিহিত কৰা হয়। তাৰপাছত 3 নম্বৰ প্ৰশ্নটো চোৱা কোনখন গ্ৰন্থক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়। উত্তৰ নামঘোষাক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়। তাৰপাছত চোৱা 4 নম্বৰ প্ৰশ্নটো, য'ত আমাক সুধিছে মাধৱদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল। উত্তৰ মাধৱদেৱে মুঠ 157টা বৰগীত ৰচনা কৰিছিল। তাৰপাছত 5 নম্বৰ প্ৰশ্নটো চোৱা উঠৰে উঠ বাপু গোপাল হে বৰগীতটো কি ৰাগত বন্ধা। ইয়াৰ উত্তৰ হ'ব এই বৰগীতটো ৰাগ ক'ত বন্ধা। তাৰপাছত চোৱা এতিয়া খ নম্বৰখিনি, য'ত চমু প্ৰশ্ন কৈছে আমাক লিখিবৰ কাৰণে। গতিকে প্ৰতিটো প্ৰশ্ন মূল্যাংক 2 অথবা 3 হয়। 1 নম্বৰ প্ৰশ্নটো চোৱা বৰগীত কাক বোলে। বৰগীতৰ বিষয়বস্তু কেইটা ভাগত ভগাব পাৰি। ভাগসমূহ উল্লেখ কৰা। উত্তৰ মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত আধ্যাত্মিক ভাৱসম্পন্ন আৰু নিৰ্দিষ্ট ৰাগ তালযুক্ত গীতসমূহক বৰগীত বোলে। বৰগীতৰ বিষয়বস্তুক প্ৰধানকৈ 6টা ভাগত ভগাব পাৰি। সেইবোৰ হ'ল লীলা, বিৰহ, বিৰক্তি, পৰমাৰ্থ, সুৰ আৰু চাতুৰী। তাৰপাছত এতিয়া চোৱা 2 নম্বৰ প্ৰশ্নটো, য'ত আমাক সুধিছে ডক্টৰ বাণীকান্ত কাকতিয়ে বৰগীতবোৰক কিয় নবেল নাম্বাৰ্ছ বুলি কৈছে। উত্তৰ হ'ব বৰগীতসমূহৰ গাম্ভীৰ্যপূৰ্ণ ভাষা, গহীন আধ্যাত্মিক ভাৱ আৰু শাস্ত্ৰীয় ৰাগ তালৰ এক সুন্দৰ সমন্বয় ঘটিছে। ইয়াৰ উচ্চ স্তৰৰ সাহিত্যিক আৰু ধৰ্মীয় মূল্যৰ বাবে ডক্টৰ বাণীকান্ত কাকতিয়ে বৰগীতক নবেল নাম্বাৰ্ছ বুলি অভিহিত কৰিছে। এতিয়া চোৱা 3 নম্বৰ প্ৰশ্নটো, য'ত আমাক কৈছে মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য কি। ইয়াৰ উত্তৰ হ'ব মাধৱদেৱৰ প্ৰধান বৰগীতৰ বৈশিষ্ট্য হ'ল বাৎসল্য ৰস। তেওঁৰ বেছিভাগ গীততে শিশুৰ কৃষ্ণ শৈশৱৰ কাৰ্যকলাপ আৰু মাতৃ যশোদাৰ প্ৰেম ফুটি উঠে। লগতে নিজকে মুৰুষ বা অধম বুলি উল্লেখ কৰি কৰা দাস্যভক্তিৰ প্ৰকাশ তেওঁৰ ৰচনাৰ আন এক বিশেষত্ব। গতিকে লিখিবা তোমালোকে। এতিয়া চোৱা 4 নম্বৰ প্ৰশ্নটো, য'ত আমাক সুধিছে চব পুৰুষৰ শিৰৰ ভূষণ বুলি কোনে কাক কিয় কৈছে। উত্তৰ চোৱা এইষাৰ কথা মাতৃ যশোদাই পুত্ৰ শ্ৰীকৃষ্ণক কৈছে, কাৰণ কৃষ্ণ এজন সাধাৰণ শিশু নহয়, তেওঁ সমগ্ৰ জগতৰ সৃষ্টিকৰ্তা আৰু সকলো মানুহৰ মাজত শ্ৰেষ্ঠ। তেওঁ সকলোৰে আৰাধ্য আৰু পূজনীয় হোৱাৰ বাবে তেওঁক শিৰৰ অলংকাৰ বা ভূষণ বুলি কোৱা হৈছে। এতিয়া চোৱা 5 নম্বৰ প্ৰশ্নটো, য'ত আমাক সুধিছে সিদ্ধ মুনিগণে চিন্তিয়া নপায় সু হৰি যশোৱা কুলে। সিদ্ধ মুনিগণে নোপোৱা হৰিক যশোদাই কিহৰ বলত পুত্ৰৰূপে পালে বুজাই লিখা। উত্তৰ মন কৰা যিজন ভগৱানক ডাঙৰ ডাঙৰ সিদ্ধ মুনি ঋষিয়ে কঠোৰ ধ্যান আৰু যোগ সাধনা কৰিও লাভ কৰিব নোৱাৰে, সেই একেজন হৰিক মাতৃ যশোদাই কেৱল নিৰ্মল বাৎসল্য প্ৰেম আৰু নিস্বাৰ্থ ভক্তিৰ বলত পুত্ৰৰূপে কোলাত লাভ কৰিছে। অৰ্থাৎ ভগৱান পাণ্ডিত্যাতকৈ ভক্তিৰহে বেছি অধীন। এতিয়া চোৱা 9 নম্বৰখিনি, য'ত দীঘল প্ৰশ্ন দিছে। 1 নম্বৰ প্ৰশ্নটো কৈছে মাধৱদেৱৰ উঠৰে উঠ বাপু গোপাল হে বৰগীতটোৰ মূল কথাখিনি আলোচনা কৰা। উত্তৰ ৰাতিপুৱা হোৱাৰ লগে লগে মাতৃ যশোদাই অতি মৰমেৰে কৃষ্ণক টোপনিৰ পৰা জগাইছে। তেওঁ কৃষ্ণক বাপু, গোপাল, প্ৰাণধন আদি অতি মৰমৰ নামেৰে মাতিছে আৰু টোপনি এৰি চকু মেলিবলৈ কৈছে। কৃষ্ণই চকুৰ মেলাৰ লগে লগে যশোদাই আনন্দত আত্মহাৰা হৈ তেওঁক বুকুৰ মাজত সাৱটি ধৰিছে আৰু বাৰে বাৰে মুখত চুমা খাইছে।
এই গীতটোৰ মাজেৰে কবিয়ে বুজাব বিচাৰিছে যে যিজন কৃষ্ণক ডাঙৰ ডাঙৰ পণ্ডিত বা ঋষিমুনিসকলে বহুত কষ্ট কৰিও বিচাৰি নাপায়, তেওঁক যশোদাই কেৱল নিভাঁজ মৰম আৰু ভক্তিৰ বলত নিজৰ কোলাত লাভ কৰিছে। অৰ্থাৎ ভগৱানক পাবলৈ বহুত জ্ঞানতকৈ মনৰ চাফা মৰম আৰু ভক্তিৰহে বেছি প্ৰয়োজন। ইয়াৰ জৰিয়তে কবিয়ে দেখুৱাইছে যে ভগৱান ভক্তৰ মৰমৰ ওচৰত সদায় হাৰ মানে। এতিয়া চোৱা ২ নম্বৰ প্ৰশ্নটো, য'ত আমাক কৈছে বৰগীতটোৰ মাজেৰে যশোদাৰ মাতৃস্নেহ কিদৰে প্ৰকাশিত হৈছে বুজাই লিখা। উত্তৰ মন কৰা। এই বৰগীতটোত যশোদাৰ চৰিত্ৰৰ জৰিয়তে এক চিৰন্তন মাতৃ হৃদয়ৰ ছবি ফুটি উঠিছে। এগৰাকী সাধাৰণ মাকৰ দৰে তেওঁ পুত্ৰ কৃষ্ণক অতি আদৰেৰে জগাইছে। তেওঁ কৃষ্ণক কমল নয়ন, সুচান্দ বয়ন আদি অলংকাৰযুক্ত নামেৰে মাতিছে। কৃষ্ণক টোপনিৰ পৰা জগাই তেওঁ বুকুত সাবটি ধৰিছে আৰু বাৰে বাৰে মুখত চুমা খাইছে। পুত্ৰ কোলাত পাই যশোদা আনন্দত মগন হৈ পৰিছে। এগৰাকী মাতৃৰ বাবে নিজৰ সন্তানতকৈ ডাঙৰ একো নাই। সেই সত্যটোৱে যশোদাৰ চৰিত্ৰৰ মাজেৰে মাতৃস্নেহ প্ৰকাশিত হৈছে। গতিকে ছাত্ৰ ছাত্ৰীসকল ২ নম্বৰ প্ৰশ্নটোৰ উত্তৰ এনেকৈ লিখিব, মাতৃস্নেহ কেনেদৰে প্ৰকাশিত হৈছে। এতিয়া চোৱা ৩ নম্বৰ প্ৰশ্নটো, বৰগীতটোৰ মাজেৰে শ্ৰীকৃষ্ণ মানৱীয় আৰু ঐশ্বৰিক ৰূপ কিদৰে পৰিস্ফুট হৈছে আলোচনা কৰা। উত্তৰ, মানৱীয় ৰূপত কৃষ্ণক এজন সাধাৰণ শিশু হিচাপে দেখুওৱা হৈছে, যি মাকৰ মৰমৰ মাততহে টোপনিৰ পৰা সাৰ পায়। এগৰাকী সাধাৰণ মাতৃৰ দৰে যশোদাই তেওঁক কোলাত লৈছে আৰু বাৰে বাৰে চুমা খাইছে। এই মৰমলগা কাৰ্যবোৰৰ মাজেৰে কৃষ্ণৰ মানৱীয় সত্তাটো প্ৰকাশ পাইছে। আনহাতে কবিয়ে একে সময়তে কৃষ্ণৰ ঐশ্বৰিক ৰূপৰ মহিমা প্ৰকাশ কৰি তেওঁক ত্ৰিজগতপতি বা সমগ্ৰ জগতৰ গৰাকী বুলি কৈছে। তেওঁ এনে এজন ঈশ্বৰ যাক ডাঙৰ ডাঙৰ পণ্ডিত বা ঋষি মুনিসকলেও বহুত চেষ্টা কৰি বিচাৰি নাপায়। এইদৰে গোটেই জগতৰ গৰাকী হৈও তেওঁ যে কেৱল মৰমৰ বলত যশোদাৰ কোলাত এজন শিশু হৈ ধৰা দিছে, তাৰ জৰিয়তে কৃষ্ণৰ মানৱীয় আৰু ঐশ্বৰিক এই দুয়োটা ৰূপে সমানে ফুটি উঠিছে বা প্ৰকাশ পাইছে। এতিয়া চোৱা ৪ নম্বৰ প্ৰশ্নটো, য'ত আমাক সুধিছে বৰগীতটো মাধ্যমেৰে ভক্তিৰ প্ৰকাশ কিদৰে ঘটিছে আলোচনা কৰা। উত্তৰ, এই বৰগীতটোৰ মূল আধাৰ হ'ল ভক্তি। কবিয়ে ইয়াত দেখুৱাইছে যে ভগৱান পাণ্ডিত্য বা তৰ্কৰ অগম্য। তেওঁ কেৱল ভক্তিৰহে অধীন। যিজন পৰম আত্মাক ধ্যান কৰি ঋষি মুনিসকলে লাভ কৰিব নোৱাৰে, সেইজন কৃষ্ণক যশোদাই কেৱল নিৰ্মল বাৎসল্য ভক্তিৰ বলত পুত্ৰৰূপে কোলাত লাভ কৰিছে। মাধৱদেৱে ইয়াৰ ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিছে। লগতে গীতটোৰ শেষত তেওঁ নিজকে মুৰুখ বুলি কৈ যি দাস্যভাৱ প্ৰকাশ কৰিছে, সেয়াও নৱবৈষ্ণৱ ভক্তি ধৰ্মৰ এক অন্যতম চৰিত্ৰ। অৰ্থাৎ নিস্বাৰ্থ ভক্তি আৰু আন্তৰিক মৰম থাকিলেহে যে ভগৱানক লাভ কৰিব পাৰি, সেই কথাটোকে ইয়াত সুন্দৰকৈ ফুটাই তোলা হৈছে। গতিকে ছাত্ৰ ছাত্ৰীসকল এতিয়া চোৱা ৫ নম্বৰৰ ব্যাখ্যা কৰাটো, ত্ৰিজগতপতি ভকতি মিলিল মূৰ্খ মাধৱে বোলে। উত্তৰ, প্ৰথমতে আমি প্ৰসংগ লিখিছোঁ, যিটো হৈছে উক্ত কবিতাভাষী আমাৰ পাঠ্যপুথি সন্নিৱিষ্ট মহাপুৰুষ মাধৱদেৱ বিৰচিত উঠৰে উঠ বাপু গোপাল হে শীৰ্ষক বৰগীতটোৰ পৰা তুলি অনা হৈছে। গতিকে এনেকৈ লিখিবা প্ৰসংগ। তাৰপাছত চোৱা, ইয়াত কবিয়ে শ্ৰীকৃষ্ণৰ ঐশ্বৰিক ক্ষমতা আৰু ভক্তিৰ অপৰিসীম শক্তিৰ কথা বৰ্ণনা কৰিছে। গতিকে এয়া হৈছে সংগতি। এতিয়া চোৱা ব্যাখ্যা। এই কবিতাভাষীৰ জৰিয়তে মাধৱদেৱে ভক্তিৰ বিজয় ঘোষণা কৰিছে। শ্ৰীকৃষ্ণ সমগ্ৰ ত্ৰিজগতৰ স্বামী আৰু যাক জ্ঞানী মুনি ঋষিয়েও কঠোৰ তপস্যা কৰি সহজে নাপায়, সেইজন পৰমেশ্বৰকে মাতৃ যশোদাই কেৱল নিৰ্মল ভক্তিৰ বলত অতি সহজে পুত্ৰৰূপে লাভ কৰিছে। কবিয়ে নিজকে মুৰুখ বুলি অতি বিনয়েৰে পৰিচয় দি বুজাব বিচাৰিছে যে ভগৱানক পাবলৈ কোনো কঠিন শাস্ত্ৰ জ্ঞান বা পাণ্ডিত্যৰ প্ৰয়োজন নাই। তেওঁ কেৱল ভক্তৰ হৃদয়ৰ নিভাঁজ মৰম আৰু ভক্তিৰহে অধীন। গতিকে ছাত্ৰ ছাত্ৰীসকল, সেয়া আছিলে তোমালোকৰ পাঠভিত্তিক প্ৰশ্নোত্তৰ শিতান। আশা কৰিছোঁ তোমালোকে প্ৰশ্নোত্তৰখিনি চাই পিনি ভাল পালা। আৰু যদিহে ভাল পাইছা, যদিহে উপকৃত হৈছা, নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'বা চেনেলটো, আৰু ভিডিঅ'টো নিশ্চয় এটা লাইক কৰি দিবৰ কাৰণে নাপাহৰিবা। আমাৰ হোৱাটছআপ চেনেলত জড়িত হ'বলৈ তোমালোকে হোম স্ক্ৰীণত দেখি থকা নাম্বাৰটোত মেছেজ কৰা, হাই বুলি মেছেজ কৰাৰ লগে লগে হোৱাটছআপ চেনেলৰ লিংক পাবা। লিংকত ক্লিক কৰি MCQ টেষ্টসমূহ দিব পাৰিবা সম্পূৰ্ণ বিনামূলীয়াকৈ। গতিকে জড়িত হৈ ল'বা। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। জয় অসম।